মই আসাম ৰেজিমেণ্টৰ ৭৫ বছৰ চাৰ্ভিছ এতিয়া মোৰ বয়স হ'ল আৰু আসাম ৰেজিমেণ্টত মই ৩২ বছৰ চাকৰি কৰিলোঁ। মোৰ চাকৰি পিৰিয়ডত 71 যুদ্ধত মই আছিলোঁ উৰি চেপ্টৰত মই আছিলোঁ। তাত বৰাগাঁও বুলি এখন গাঁও আছিলে পাকিস্তানত, এইটো অকুপাই কৰা হ'ল, কাউণ্টাৰ এটেক কৰি অকুপাই কৰা হৈছে। এইটো হ'ল যুদ্ধ। এতিয়া যিটো যুদ্ধ হৈছে, আমি পেঞ্চন অহাৰ পিছত, এতিয়া মোৰ পেঞ্চন অহাৰ ২৬ বছৰ হ'ল। পেঞ্চন অহাৰ পিছতে প্ৰথম যুদ্ধ হৈছে। সৰু সৰু যুদ্ধ হৈছে, কিন্তু ইমান পপুলাৰ হোৱা নাই। এই যিটো উগ্ৰবাদী যুদ্ধ হৈ গ'ল সেন্দুৰ, এইটো পপুলাৰ হৈছে আৰু আমি বহুত ভাল পাইছোঁ যে আমাক মাতিছে। আমি অলপ আইডিয়া দিম। যিটো চিভিলিয়ান আছে, চিভিলেতো একো নাজানে, আমি জানো বোম কেনেকৈ আহে, কেনেকৈ ছেফটি হ'ব লাগে। আৰু আমি ভাবিছোঁ কি অলপ ক্ল'জ কৰি, চিভিলিয়ান ক্ল'জ কৰি গাঁও তাত অলপ বুজাই দিলে ভাল হ'ব, ছেফটি হ'ব। একদম আমি সাজু আছোঁ। যেতিয়াই আমাক অৰ্ডাৰ দিয়ে, ৰাতি দিন মণ্ডপ নাই, ৰ'দ বৰষুণ মণ্ডপ নাই, আমি খালি যাব লাগে। আমি ক'ত যাব লাগে, এটুকুৰা জেগা ফিক্স কৰিব লাগিব, আমি তাতে আহিম। জেগা ফিক্স নকৰিলে নহ'ব, তাৰমানে যেনি তেনি গুচি যাব। গতিকে এটুকুৰা জেগা ফিক্স হওক, আমাক অৰ্ডাৰ দিয়ক, আমি পূৰা গুচি আহিম। আৰু এটা মেছেজ লাগিব, এটা গ্ৰুপ কৰিব লাগিব। এই যুদ্ধ সময়তো গ্ৰুপ লাগিব। মোবাইল চবৰে লগত আছে, এটা গ্ৰুপত সকলোৱে মোবাইল নম্বৰ লৈ এৰি দিলেই আমি ঢপলিয়াই আহিম। মোৰ ছাৰ্ভিচটো হৈছে ইণ্ডিয়ান নেভি ছিগনেল কমিউনিকেশ্যন ইণ্টেলিজেঞ্চ ব্ৰাঞ্চ। মই এক্সিকিউটিভ ব্ৰাঞ্চত চাকৰি কৰিছিলোঁ। আমি অল ইনফৰ্মাৰ ইণ্টেলিজেঞ্চ, ইণ্ডিয়ান ইণ্টেলিজেঞ্চ, ইণ্টাৰনেশ্যনেল পলিচি ইত্যাদিবিলাকত আমি আমাক সদায় জাহাজত ৱ'মেন ছাৰ্ভিচ বুলি কয়। ৱ'মেন, YOMN, ৱ'মেন মিন আইজ অফ দ্য শ্বিপ। আমি এখন জাহাজৰ চকু। আমাৰ যদি অলপমান দৃষ্টি ইফাল হয়, জাহাজৰ কিন্তু বেয়া ফালে যাব। সেই খাতিৰে আমাৰ সন্মানটো বহুত ৰেছপনচিবল জব। সেইকাৰণেতো আজি মই জোৱান হৈ আছোঁ। আজি মোৰ 75। সেইটো সময়ত মই ছিগনেলমেন ফাৰ্ষ্ট ক্লাছ। 2 বছৰ মোৰ এক্সপিৰিয়েঞ্চ হৈছিলে চাকৰি। 69ত জইন হৈছিলোঁ, এবছৰ ট্ৰেইনিং আৰু 70 জাচিয়াৰ পৰা 10খন জাহাজ আহিছিলে, মিছাইল বোট। আমাৰ তেতিয়া সেইবিলাক জাহাজ আছিলে আমাৰ দিনত। এতিয়া সেইবিলাক জাহাজ হৈছে ৰয়েল ইণ্ডিয়ান নেভি। 1947ত ছেপাৰেট হোৱা যিবোৰ ব্ৰিটিছ না, আমাৰ নতুন জাহাজ যিবোৰ মিছাইল শ্বিপ আহিছিলে ৰাতিৰ পৰা, মই লৈ যাওঁ। আমাৰ জাহাজখনৰ 15জন শ্বিপ কোম্পানী ষ্টাফ, অফিচাৰ্ছ এণ্ড চেলুট। আৰু সেইকেইজনে গৈ কৰাচী বন্দৰত আমি পেট্ৰলিং ডিউটি দি আছিলে পাকিস্তানৰ 2খন ডিষ্ট্ৰয়াৰ, এখনৰ নাম হৈছে PNS খাইবাৰ আৰু এখন PNS শ্বাহজাহান। 2খন বম ব্লাষ্ট কৰিলোঁ থ্ৰু মিছাইল। আৰু আনাদাৰ আমাৰ 4খন গৈছিলে মিছাইল বোট। সেইকেইখনে এয়াৰপৰ্ট, কৰাচী পৰ্ট এণ্ড তাত টেংকিবিলাকত ব্লাষ্ট কৰি এসপ্তাহলৈকে জ্বলি আছিলে। আমাৰ এতিয়া যদিও মোৰ এতিয়া 75, এতিয়া মই সেই যুদ্ধৰ প্ৰাণটো এতিয়া মোৰ এনেকুৱা লাগিছে যেন মই এতিয়াও 20 বছৰীয়া।